হেল্ল' ৰাজ, সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। আৰু যিহেতু আজি পবিত্ৰ লক্ষ্মী পূজা আৰু সকলোৱে নিজৰ নিজৰ ঘৰতে লক্ষ্মী পূজাটো পাতিছেই, আৰু আমাৰ ঘৰতো আজি পাতিলোঁ। আৰু এতিয়া এইটো মাতটো শুনি আছে, গান বাজি আছে। আমাৰ ঘৰৰ মানে নিচেই কাষতে এখন পূজা পাতিছে, এটা পূজা লক্ষ্মী পূজা মণ্ডপ আছে, তাতো পূজা অনুষ্ঠিত হৈছে। আৰু আমাৰ ঘৰৰ মানে সোঁৱে বাওঁৱে সকলোতে মানে পূজা পাতিছে। আৰু তাকে আমাৰ ঘৰৰ ওচৰত একেবাৰে নিচেই কাষত থকা পূজা মণ্ডপটোলৈ যাওঁ, সৰু সুৰাকৈ পাতিছে। আৰু তাকে তাৰ পৰিৱেশ আপোনালোকক দেখাম। আৰু বিগত বৰ্ষতো যেনেদৰে লক্ষ্মী আইৰ কৃপাত আমি সকলোৱে ভালে ভিতৰত থাকিলোঁ। আৰু এতিয়া আজিৰ দিনটোৰ পৰা আৰম্ভ কৰি অনাগত দিনবোৰতো যাতে কোনো ধৰণৰ উপায় মংগলৰ লগতে একোটা দুখ দুৰ্ঘটনা নোহোৱাকৈ ভালে কুশলে থাকিব লাগে, তাকে সকলো বন্ধু বান্ধৱীলৈ মোৰ তৰফৰ পৰা শুভকামনা থাকিল। আৰু যাতে একোটা নহওক, ভালে কুশলে সকলোৱে থাকিব লাগে না, কি কয় ৰাজ? বলক এতিয়া এই গান বাজি আছে, এই গান বজাত তালৈ যাওঁ, তাৰ পৰিৱেশটো অকণমান আপোনালোককো দেখাম। আৰু আপোনালোকে চাব কেনেকৈ ধৰণেনো পাতিছে। তুফান বুৰি লাগে।